নমস্কাৰ এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আজি মানে এটা মুৰ্গীকে ঠিক কৰিলো ৰাতি ভাল হাস খাবলৈ তো মুৰ্গীটো সাফ চিকুণ কৰি এতিয়া কাটি আছে মানুহজনে কাটিবলৈ লৈছে আৰু কাটি থকা নাই ইয়া দেখিছেনে কেনেকে কাটিছে আপোনালোকো এনেকে কাটেনে বাৰু আপোনালোকৰ তাত ঘৰত জনাবচোন এনেকে কাটি লৈছে কাটি মেলি লওঁতে অলপমান দেৰি লাগে আৰু সেইকাৰণে ভাতটো বহাই দিয়া নাই বাৰু ভাতটো আকৌ সোনকালে বনাই দিলে মানে চেঁচাই হৈ যায় নহয় আৰু চেঁচা হ'লে যিমান গৰম দিনত হ'লেও গৰম ভাতকেইটাহে ভাল লাগে আকৌ খাবলৈ ঠাণ্ডা ভাতৰ ইমান সোৱাদ নালাগে লাগিলে একেবাৰে উৎকট গৰমেই হওক পইতা ভাতৰ কথাটো বাৰু বেলেগ তাৰ জুতিয়ে বেলেগ আৰু এইখিনি এনেকৈ এৰুৱাই লৈছে মাংসখিনি এতিয়া কাটিব আৰু এতিয়া হৈয়ে গৈছে মাংস কাটি ইমান সোনকালে নাই হোৱা আকৌ দেই সেইটো মানে ভিডিঅ'ত কাটি দেখাইছো কাৰণে ইমান সোনকালে হোৱা যেন লাগিছে এয়া মাংসৰ কাৰণে পিয়াজ আদা নহৰু আদা গুচাই ললো আৰু আলুৰ লগতে বনাব লাগিব তাৰ পিছত এই মছলা কেইটামান গৰম কৰি লৈছো কেইটামান মানে আৰু যিমানখিনি আছিল গোটেইখিনি গৰম কৰি মানে পিচি লৈ ভৰাই থৈ দিম সেইকাৰণে গোটেইখিনি গৰম কৰি লৈছো জীবান কোন আছিলে তো এইখিনি ভাজি লৈছো এতিয়া মাংস বনাবৰ কাৰণে কেৰাহীখন বাতি ললো বাতি লৈ তাতে তেল দি লৈছো অলপমান মানে ৰেচিপি শিকোৱা নাই বাৰু আপোনালোকক সবেই জানে আৰু বনাব হলে মইনো কেনেকৈ বনালো সেইটোৱে দেখাইছো আৰু আদা নহৰু পিচি লৈছো দেই মাংস বনাবলৈ মাংসৰ লগত যেটো আদা নহৰুটো লাগে আৰু নহলে মছলা নিদিলেও হয় কিন্তু আদা নহৰু দিলে নহয় মানে আদা নহৰুটো নিদিলে মানে ভাল নালাগে আৰু খাবলৈ সবৰে বা এনেকুৱা নহয় মোৰ ভাল নালাগে পিয়াজখিনি আৰু ৰঙাকে ভাজি লৈছো ভাজি তাৰ পৰা ইয়াতে দি দিম আদা নহৰু এচামুচ মান দি দিছো এতিয়া ভাজি লৈ আদা নহৰুখিনি ভাজি লম ভাজি পেলানি জিৰা গুৰি ধনিয়া গুৰি অকমান দি দিছো তেলতে এনে ভালকে ভাজি লম তাৰ পিছতে দি দিম মাংসখিনি তো মাংসখিনি দি দিলো ইয়া ভাজি আছো আৰু এতিয়া মাংসখিনি ইয়া ৰঙাকে ভাজি মানে ভালকে ফ্ৰাই হৈ গৈছে আৰু ইয়াত দেখিছেনে ইয়াতে এতিয়া আলুখিনি দি দিব পাৰিম আলুখিনি দি দিব হৈ গৈছে দি দিলো আৰু ইয়া আলু আপোনালোকে মাংসত আলু ইয়াতকৈ ডাঙৰকে দিয়ে নে ইয়াতকৈ মানে সৰুকে দিয়ে বাৰু ক'বচোন মইতো ইয়াতকৈ ডাঙৰকেহে দিওঁ কিন্তু ডাঙৰকে ভাল নেপায় আমাৰ মানুহবোৰে খাবলৈ সেইকাৰণে সৰুকেই কটা হয় আৰু তাৰ পিছত ইয়া দি দিছো একেবাৰে বকবককে উতলি থকা গৰম পানী দেখিছে না দিয়াৰ লগে লগে উতলি আহিছে উতল আহিছে আৰু তাৰপৰা উতলি আছে মাংস উতলি আছে প্ৰায় হৈয়ে গৈছে আৰু এয়া হৈয়ে গ'ল আৰু মাংস ৰেডি হৈ গ'ল এতিয়া বাটি এটা উলিয়াই লওঁ অকমান আমি খাবৰ কাৰণে এয়া উলিয়াই লৈছো বাটি এটাত মাংসৰ কালাৰটো বাৰু বেয়া হোৱা নাই কিন্তু কালাৰ চালাৰ একো দিয়া নাই আকৌ ৰেড চিলি পাউডাৰ কিবা কিবি একো দিয়াই নাই বগা হৈ থাকিলেও মানে টেষ্টটো হ'লেই হয় আৰু ন দেখাতনো কেলে কালাৰ চালাৰটো মানে
হেৰি কৰিব লাগে মোৰ মতে আৰু ইয়াতে হাতেদি আমাৰ ল'ৰাটোৱে এপিচ টেষ্ট কৰোঁ বুলি ল'লে একো নাই আমাৰ ঘৰৰকেইটাহে খাম আৰু